মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ ক্লাছ 10 গণিতৰ তোমালোকৰ পৰীক্ষা আহিয়ে পাল। তোমালোকৰ কি হ'ব, ডাঙৰ মানে এমসিকিউ বাদে ডাঙৰ প্ৰশ্নত যাতে পাস কৰিব পাৰা সেই কাৰণে কমন দিম তোমালোকক, ঠিক আছে? অকল 5 মাৰ্কৰ কাৰণে, ঠিক আছে? তোমালোকে প্ৰথমতে কি পঢ়িবা, চেপ্টাৰ 1 ওলাই লোৱা। চেপ্টাৰ 1 ওলাৰ পিছত তোমালোকে পেজ নাম্বাৰ ওলা 40, ঠিক আছে? ইয়াতে তোমালোকে √5 অপৰিমেয়, ঠিক আছে? √2 অপৰিমেয়, √3 অপৰিমেয়। চোৱা কেনেকে লিখিব লাগে মই তোমালোকক দেখাই দি আছো। চোৱা, √2 এটা অপৰিমেয় সংখ্যা প্ৰুভ কৰিব লাগে, এনেকৈ লিখিবা। তোমালোকে √2 তো মই লিখি দিছো, ঠিক আছে? ইয়াতে তোমালোকৰ যদি 3 দিয়ে অকল ইয়াতে 3 লিখিবা, ইয়াতে 3, ইয়াতে 3, ঠিক আছে? ইয়াতে 3 লিখিবা, ইয়াতে 3 লিখিবা। তাৰ পিছত ইয়াতে 3, ইয়াতে 3, ইয়াতে কিমান হ'ব? 9 হ'ব, ইয়াতে 3 হ'ব, ইয়াতে 9 হ'ব, ইয়াতে 3 হ'ব, ইয়াতে 3, ইয়াতে 3, ঠিক আছে? এনেকৈ তোমালোকে 5, 7 এনেকৈ তোমালোকে লিখিব পাৰিবা, ঠিক আছে? এইটো ইয়াৰ পৰা তোমালোকে 3 নম্বৰ এটা আহিব, ঠিক আছে? 3 নম্বৰৰ এটা √2 অপৰিমেয় দিয়ক বা √3 দিয়ক বা 5 দিয়ক, নহলে এনেকুৱাও দিব পাৰে, ঠিক আছে? ইয়াতে তোমালোকে 3 নম্বৰৰ এটা প্ৰশ্ন আহিবই 100%। তাৰ পিছত তোমালোকে কি কৰিবা, তোমালোকে ওলাই লোৱা, তোমালোকক সমাধান কৰিব দিব পাৰে। অপনয়ন প্ৰতিস্থাপন এনেকুৱা কৈ দিয়া নাথাকিবও পাৰে, তোমালোকৰ এটা সমাধান কৰিব দিব। যিকোনো নিয়মত তোমালোকৰ অপনয়ন কৰিব পাৰা, প্ৰতিস্থাপন কৰিব পাৰা, বজ্ৰগুণনো কৰিব পাৰা। এইটো নিয়মত এটা 3 নম্বৰৰ কোশ্চিন আহিব তোমালোকৰ। তোমালোকে চাই লবা, তোমালোকৰ চেপ্টাৰ 3 যিমান বিলাক এনেকুৱা টাইপৰ কোশ্চিন আছে তোমালোকে সমাধান কৰিব জানিবা। অপনয়নত কৰিলেও হ'ব, প্ৰতিস্থাপনত কৰিলেও হ'ব, তোমালোকৰ বজ্ৰগুণন পদ্ধতিত কৰিলেও হ'ব। তোমালোকে যদি এইবিলাক মেথছ চোৱা নাই তেনেহলে মোৰ চেনেলত ভিডিঅ' পাই যাবা, প্লেলিষ্টত যাই চেপ্টাৰ 3 বুলি লিখা আছে, তাতে এইবিলাকৰ সলিউশন কৰা আছে। তাৰ পিছত তোমালোকে চোৱা, তোমালোকৰ উৎপাদক বিশ্লেষণৰ এটা 2 নম্বৰৰ কোশ্চিন দিয়ে। চোৱা, ইয়াৰ পৰা কমন আহিবও পাৰে তোমালোকৰ, কিন্তু উৎপাদক পদ্ধতিত দ্বিঘাত সমীকৰণবোৰৰ মূল উলিয়া বা সমাধান কৰিবা, উৎপাদক কৰিব দিবই, ঠিক আছে? 2 নম্বৰৰ কাৰণে এটা উৎপাদক আহিবই। এইটো গোৱালপাৰা ডিস্ট্ৰিক্টত আহি গল নেকি প্ৰি ফাইনালত। উৎপাদকত তোমালোকৰ 2 নম্বৰৰ কাৰণে দিব। তোমালোকে এইকেইটা ভালকে কৰিব জানিবা, ঠিক আছে? উৎপাদক কৰিব জানিলে 2 নম্বৰ পাবা তোমালোকে। তেনেহলে কিমান কমন আহিল? কমন হল 3। প্ৰথমতে 3 পালা তোমালোকে √2 বা √3 অপৰিমেয় দেখুৱাত। সমাধান কৰাত এটা 3 পাবা। 6 হল। ইয়াতে উৎপাদক যদি শিকা তেনেহলে তোমালোকে আৰু 2 পাবা। তেনেহলে 8। তোমালোকৰ পাস কৰিবলৈ লাগে কিমান? 14, সৰি তোমালোকৰ 3 কে লাগিব ন? 3 কে 12 লাগিব আৰু 14 লাগে তোমালোকৰ পাস কৰিবলৈ। তেনেহলে কিমান পালা? 6 আৰু 2, 8। মই গোটেই চেপ্টাৰো পঢ়িব দিয়া নাই তোমালোকক। উৎপাদক তোমালোকৰ উৎপাদক শিকিব দিছো। উৎপাদক শিকিলে তোমালোকে 2 নম্বৰ পাবা। √2 আৰু √3, √5 এইবিলাক অপৰিমেয় দেখাব জানিলে 3 নম্বৰ এটা পাবা, 5 নম্বৰ। তাৰ পিছত এই চেপ্টাৰ 3 তোমালোকৰ অপনয়ন, প্ৰতিস্থাপন, বজ্ৰগুণন নিয়মত যদি সলিউশন কৰিব জানা তেতিয়া আৰু 3 নম্বৰ, ঠিক আছে? তেনেহলে তোমালোকে 6 নম্বৰ হল। নেক্সট তোমালোকে মূলৰ প্ৰকৃতি সুধি, মানে এই যে এইটো ফৰ্মুলাত গণিত বিলাক কেনেকে কৰে এইটো জানিব লাগিব। তোমালোকে মোৰ ভিডিঅ' পাই যাবা প্লেলিষ্টত, চেপ্টাৰ 4 বুলি। তাৰমানে তোমালোকৰ এই যে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি, মানে তাতে মূল আছে না নাই প্ৰথমতে চাব লাগিব। মানে তোমালোকৰ এৰ মান, বিৰ মান আৰু চিৰ মান ওলাই লবা। তাৰপিছত b² - 4ac যদি শূন্যতকৈ ডাঙৰ হয় নাইবা সমান হয় তেতিয়া মূল থাকে, তাৰ পিছত
এক্সৰ মান বিলাক যে ওলাব লাগে এইবিলাক শিকি লবা তোমালোকে 3 নম্বৰ ইয়াৰ পৰাও পাবা তেনেহলে আগতে 8 আছিল আৰু 3 11 হৈ গল তোমালোকৰ আৰু কিমান লাগে 3 নম্বৰ লাগে এই সোয়া এই মূলৰ প্ৰকৃতি জানিবলৈ এই যে এইবিলাক কৰিবা তোমালোকে ঠিক আছে এই গণিত বিলাক কৰিবা তোমালোকে এক্সৰ মান মানে এই টাইপৰ সোয়া ইয়াতে ডাইৰেক্ট কমন নিদিব পাৰে ঠিক আছে এই টাইপৰ ম্যাথছ বিলাক তোমালোকে পঢ়িবা মানে বাস্তৱ মূল আছে না নাই চেক কৰিবা তাৰ পিছত হেইবোৰ উলিয়াবা তোমালোকৰ অঙ্কন উলিয়াই লোৱা অঙ্কনৰ পৰা 4 নম্বৰ আহিব অঙ্কনত তোমালোকৰ মাত্ৰ উদাহৰণ দিয়া আছে তোমালোকৰ কেইটা উদাহৰণ দিয়া আছে এটা দুটা উদাহৰণ দিয়া আছে আৰু 7টা মানে টোটাল 9টা ম্যাথছ জানিলে এই সোয়া এই কোশ্চেনটো আটাইতকৈ কি আছে ভূমি আৰু উন্নতি এই কোশ্চেনটো বহুত ডিস্ট্ৰিক্টত আহিছিল তোমালোকে চাই যাব পাৰা এটা ঠিক আছে ইয়াৰ পৰা 4 নম্বৰ ঠিক আছে এইটো কৰিব পাৰিলে 4 নম্বৰ পাবা তোমালোকৰ 11 15 হৈ গল ঠিক আছে এইটো গণিত যদি তোমালোকে কৰিব পাৰা মানে এইটোই ইম্পৰ্টেন্ট হেটো নহয় তোমালোকে এইটো পাৰ্টৰ মানে এক্সারসাইজ 11.1 অৰ যিকেটা আছে গোটেই কেটা চাই যাবা 1 নম্বৰ কোশ্চেনটো বহুত কম আহে ৰেয়াৰ বহুত কম আহে কিন্তু তো বাকি বিলাক এইবিলাক তোমালোকৰ চাই যাবা আৰু তোমালোকৰ উদাহৰণত দিয়া আছে কাৰণ উদাহৰণ কিয় কৈছো এই উদাহৰণটো কামৰূপ মেট্ৰত আহি গল প্ৰি ফাইনালত ঠিক আছে উদাহৰণত আছে দুটা আৰু তোমালোকৰ ইয়াতে আছে 7টা এই 9টা যদি পৰি যোৱা আৰু যোৱা বছৰৰ কোশ্চেন তোমালোকে চাই লবা কোনটা আহিছিল এটো বাদ দিবা লাগিলে তেনেহলে তোমালোকৰ কিমান হল 8টা কোশ্চেন পৰিলে তোমালোকৰ 4 নম্বৰ মাত্ৰ 8টা কোশ্চেন পৰিলে তোমালোকৰ 4 নম্বৰ কিমান পালা 15 আৰু 4 তোমালোকক বেকআপৰ কাৰণে দি আছো এটো হল তোমালোকৰ পৰিসংখ্যা ঠিক আছে পৰিসংখ্যা সব পৰিসংখ্যাৰ পৰা এটা তোমালোকৰ বহুলোক বহুত কম আহে মাধ্য ওলাব আহে ঠিক আছে মাধ্য ওলাবা শিকিবা তোমালোকে মাধ্য কেনেকে ওলাই 4 নম্বৰ আহিব কিন্তু ইয়াতে মাধ্য আৰু মাধ্যমা বেছি দিয়ে বহুলোক বহুত কম দিয়ে নিদিয়ে কব গলে ঠিক আছে মাধ্যমা আৰু মাধ্য ওলাব শিকিবা তোমালোকে কেনেকে মাধ্য আৰু যদি তোমালোকে নাজানা তেনেহলে মোক কবা মাধ্য কেনেকে ওলাই মই শিকাই দিম ঠিক আছে কমেন্টত কবা তোমালোকে যে মাধ্য ওলাব নাজানো বা মাধ্যমা ওলাবা নাজানো তোমালোকে এইটো ফৰ্মুলা শিকিবা এইটো ফৰ্মুলাত অলপ কি হয় সুবিধা হয় তোমালোকৰ ধাপ বিচ্যুতিৰ মাধ্য তোমালোকৰ স্কুলত বা কোনটো শিকাইছে পথকত শিকিলে কি প্ৰবলেমটো কি হয় তোমালোকৰ বহুত ডাঙৰ ডাঙৰ সংখ্যা পূৰণ কৰিব লাগে তোমালোকে যদি ধাপ বিচ্যুতিৰ মাধ্য শিকা তেতিয়া তোমালোকৰ কি পাবা অলপ ইজি পাবা এটা আছে পথক্ষ আৰু তোমালোকৰ আনটো হল ধাপ বিচ্যুতিৰ মাধ্য আনটো হল তোমালোকৰ তিনিটা পদ্ধতি আছিল এটা হল পথক্ষ এটা হল বিচ্যুত মাধ্য পদ্ধতি সব পথক্ষ নিহিকি তোমালোকে হলে বিচ্যুত মাধ্য পদ্ধতি শিকিবা আৰু নহলে ধাপ বিচ্যুতি শিকিবা কাৰণ তোমালোকৰ ধাপ বিচ্যুতি শিকিলে তোমালোকৰ আটাইতকৈ সুবিধা হ'ব মানে নাম্বাৰ বিলাক বহুত সৰু সৰু তোমালোকৰ পূৰণ কৰাত সহজ হ'ব ঠিক আছে মানে ভুল হোৱাৰ চান্সটো কম আহে যদি পথক্ষ শিকা তেনেহলে তোমালোকৰ বহুত মানে টাফ হয় আৰু ইয়াতে তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট মানে এই দুটাই চাই না যাবা তোমালোকে মাধ্য শিকিব জানিবা চোৱা মই বেছি দিয়া নাই 3-4টা পাৰ্টৰ পৰা তোমালোকক 5 মাৰ্ক কৰি দিছো ঠিক আছে এইখিনি পঢ়ি যাবা তোমালোকৰ এইটো কোশ্চেন বহুত ইম্পৰ্টেন্ট হয় ভেৰি ভেৰি হয় আৰু এটা কোশ্চেন আছে তোমালোকৰ মধ্যমা বহুলোক ওলাবা ইমান নাহে ঠিক আছে তোমালোকৰ 14.3 যেটো অনুশীলনী আছে তাতে তোমালোকৰ এই 2 নম্বৰ কোশ্চেনটো এটো গোৱালপাৰা ডিস্ট্ৰিক্টত আহি গল অলপ প্ৰি ফাইনালত ঠিক আছে তোমালোকে যেহেতু গোৱালপাৰা ডিস্ট্ৰিক্টৰ পৰা তোমালোকে জানা এটো কোশ্চেন আহিছিল তোমালোকৰ ইখিনি পঢ়িলে 5 নম্বৰ আহি যাব তোমালোকৰ প্ৰথমতে 3 নম্বৰ আছিল কত √3 এইটো চেপ্টাৰত আছিল √3 √2 তাৰ পিছত 3 নম্বৰ আছিল সমাধান কৰা মানে অপনয়ন প্ৰতিস্থাপন বজ্ৰগুণন তাৰ পিছত 2 নম্বৰ আছিল উৎপাদক বিশ্লেষণ কোৰ পৰা 4 নম্বৰ চেপ্টাৰৰ পৰা উৎপাদক বিশ্লেষণ ঠিক আছে তাৰ পিছত আকৌ 3 নম্বৰ আছিল এইটো 4 নম্বৰ পাৰ্টতে মূলৰ প্ৰকৃতি উলাই দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি
তোমালোকৰ xৰ মান উলিওৱা তাৰ পিছত আৰু 4 নম্বৰ আছিল অঙ্কনত তাৰ পিছত 4 নম্বৰ হল তোমালোকৰ এইটো মধ্য আৰু মধ্যমা তোমালোকৰ কিমান নম্বৰ হল 9 আৰু 8 9 আৰু 8 তোমালোকৰ 17 আৰু 2 19 আৰু তোমালোকক নম্বৰ দি আছো এইটো তোমালোকৰ ইম্পৰ্টেন্ট সম্ভাৱিতাত তোমালোকৰ তাছৰ অংক যে আছে তাৰ পৰা 2 নম্বৰৰ এটা কোশ্চেন আহিব ঠিক আছে তাছৰ তাছ মানে তাছপাত তোমালোকৰ 52 টা তাছপাত যে থাকে তাৰ পৰা তোমালোকৰ 2 নম্বৰৰ এটা কোশ্চেন পাবা তোমালোকে আৰু লাগিলে সম্ভাৱিতাত তো ইমান টাফ নহয় এই ইয়াতে তোমালোকৰ দিয়া আছে সো ইয়াতে তোমালোকৰ এটো কি হ'ব একচুয়ালি ইয়াতে নীলা ৰঙৰ দিয়া আছে এটো একচুয়ালি ৰঙা কোশ্চেনত কিন্তু ৰঙা আহিব ঠিক আছে তোমালোকৰ ইয়াতে ৰঙা আহিব গোলাম মানে জকাৰ হয় তোমালোকে জানি লবা ইয়াৰ পৰা তোমালোকৰ তাছৰ অংক বিলাক তোমালোকে চাই যাবা মোৰ ইয়াতে নাই পিছৰ পৰা পেজ বিলাক হেৰাই গল তাছৰ অংক বিলাক তোমালোকে চাই যাবা তাৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব ইয়াতে উদাহৰণত আছে এক্সারসাইজতো দুটা গণিত দিয়া আছে তাছৰ তাত এইকেটা চাই যাবা তোমালোকৰ কমন আহিব হ'ব তো তোমালোকৰ আগতে 19 আৰু 2 তোমালোকৰ 21 তোমালোকৰ 5 মাৰ্ক হৈ বেছি হৈ গল বেছি তোমালোকক পঢ়িব দিয়া নাই ঠিক আছে ইখিনি তোমালোকে পঢ়িবা ভিডিওটো তোমাৰ সমনীয়াৰ হৈতে শেয়াৰ কৰি দিবা ঠিক আছে কাৰণ তোমাৰ তাৰো হেল্প হ'ব বহুতে পঢ়া নাই মই জানো মই অফলাইনত বহুত লৰা ছোৱালীৰ লগত মোৰ কথা হয় ইহতে কয় যে স্যার কমন দিয়ক মই বহুতক লগ পাও তোমালোকৰ মাজতো বহুত এনেকুৱা আছে সবকে শেয়াৰ কৰি দিবা যাতে সো ইখিনি যদি পঢ়া তোমালোকৰ 21 গ্যাৰান্টি হ'ব ঠিক আছে ইখিনি পঢ়িলে ম্যাথছত 21 হ'ব তোমালোকৰ যদি এমসিকিউ কমন লাগে তেনেহলে মোক কবা মই এমসিকিউ কমন দিম তোমালোকৰ